আমাৰ উৎসৰ পৰা যেতিয়া সংগ্ৰহ কৰিলোঁ তেতিয়া দেখা গ'ল যে সেই তেনেকুৱা এজন ব্যক্তি 124 নম্বৰ ৰুমত আছিলে আৰু সেই 124 নম্বৰ ৰুম কোনে বুক কৰিছে সেইটো চোৱাত দেখা গ'ল যে সেই ৰুমটো বুক হৈছিলে এজন ব্যক্তিৰ নামত যাৰ নাম আছিলে বিকাশ কুমাৰ শ তেওঁৰ বয়স 23 বছৰ আৰু তেওঁৰ ঘৰ ৱেষ্ট বেংগলৰ হাওৰা ডিষ্ট্ৰিক্টত গতিকে এটা কানেকশ্যন ইতিমধ্যে এষ্টাব্লিছ হ'ল যে দুজন ব্যক্তি যাক আমি সন্দেহ কৰিছোঁ এই ঘটনাটোৰ লগত জড়িত বুলি তেওঁলোকৰ নাম আমাৰ হাতত আহিলে তেওঁলোকৰ CCTV ফুটেজ আমাৰ হাতত আহিলে আৰু তেওঁলোক দুয়োগৰাকীয়ে যিহেতু ৱেষ্ট বেংগলৰ গতিকে তেওঁলোকে এজনে সিজনক চিনি পায় বুলি আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যিহেতু সন্দেহজনক ব্যক্তি দুজন ইতিমধ্যে হোটেলৰ পৰা ওলাই গৈছে CCTV ফুটেজত দেখা গ'ল যে তেওঁলোক তাৰ পৰা হোটেল ত্যাগ কৰিছে ঘটনা সংঘটিত কৰি তাৰ পিছত আমাৰ ৱেষ্ট গুৱাহাটী পুলিচ টিম অতি সক্ৰিয় হ'ল আৰু সক্ৰিয় হোৱাৰ ফলতে আমি আমাৰ যেটো নেক্সট স্টেপ হ'ল আমি ৰেলৱে ষ্টেচন আমাৰ এয়াৰপোৰ্ট এইখিনি যেতিয়া তথ্য পাতি চালো এয়াৰপোৰ্টৰ তথ্যত দেখা গ'ল যে সেই অঞ্জলি শ আৰু বিকাশ শৰ নামত যোৱাকালি 9:15 যিখন ইণ্ডিগো ফ্লাইট আছে সেই কলকাতালৈ সেই ইণ্ডিগো ফ্লাইটত টিকেট কাটি থোৱা আছে গতিকে ৱেষ্ট গুৱাহাটী পুলিচ টিম অতি সক্ৰিয় হৈ আমাৰ বৰঝাৰ আউটপোষ্টৰ যি ইনচাৰ্জ আছে সঞ্জীৱ সন্দিকৈ তেওঁৰ টিমে 5:45 মানত এই সন্দেহযুক্ত ব্যক্তি দুজনক এয়াৰপোৰ্ট সোমোৱাৰ আগে আমাৰ নাকা লগাই আটক কৰি যেতিয়া পুলিচে ইণ্টাৰোগেশ্যন আৰম্ভ কৰিলে পুলিচৰ ইণ্টাৰোগেশ্যনত দুইজনে স্বীকাৰ কৰিলে যে তেওঁলোক কলকাতাৰ পৰা আহিছে ৰেডিশ্যনত আছিলে আৰু তেওঁলোকে এই ঘটনাটো সংঘটিত কৰিছে আমাৰ যেহেতু ইনভেষ্টিগেশ্যনত আমি গম পালোঁ যে সন্দেহজনক ব্যক্তি দুগৰাকী আমাৰ অভিযুক্ত তাৰপিছত আমাৰ অনুসন্ধান আগবাঢ়িলে যে কিয়নো এই ঘটনাটো সংঘটিত হ'ল বা কেনেকেনো এই ঘটনাটো সংঘটিত হ'ল আমাৰ সাষ্টেইনড ইণ্টাৰোগেশ্যনত আমি এতিয়ালৈকে যিখিনি তথ্য পাইছোঁ সেই তথ্য মতে দেখা গ'ল যে এই যিজন ভিকটিম পুনেৰ বাসিন্দা তেওঁৰ নাম সন্দীপ সুৰেশ কামলে তেওঁ এজন গাড়ী ব্যৱসায়ী আৰু হীৰাৰ ব্যৱসায়ী আৰু ব্যৱসায়ৰ কামত তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত যায় আৰু তেনেকৈ কলকাতাতো তেওঁ ব্যৱসায় সংক্ৰান্তত ভিজিট কৰে আৰু অসমতো আহে গুৱাহাটীতো আহে যোৱা ছেপ্টেম্বৰ মাহত যোৱা বছৰ 2023ৰ ছেপ্টেম্বৰ মাহত তেওঁ গুৱাহাটীলৈ আহিছিলে কামাখ্যা দৰ্শন কৰিছিলে কামাখ্যা দৰ্শন কৰি কলকাতালৈ ঘূৰি গৈছিলে আৰু সেই কলকাতাত গৈ এয়াৰপোৰ্টত কলকাতাৰ যি নেতাজী সুভাষ বসু ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট আছে সেই এয়াৰপোৰ্টতে এই ভিকটিম সন্দীপৰ দেখা হয় আমাৰ যি একিউজড অঞ্জলি শ্ব'ৰ লগত সেই এয়াৰপোৰ্টতে এখন সপ্তগিৰি বুলি ৰেষ্টুৰেণ্ট আছে সেই ৰেষ্টুৰেণ্টত কাউণ্টাৰত বহিছিলে এই অঞ্জলি শ বোলা মহিলাগৰাকী তাতেই তেওঁলোকৰ চিনাকি হয় তাৰপিছত ইজনে সিজনৰ ফোন নম্বৰ এক্সচেঞ্জ কৰে লাহে লাহে দুইজনৰ মাজত কথা বতৰা আৰম্ভ হয় আৰু এই ধৰণৰ কথা বতৰা গৈ অৱশেষত তেওঁলোকৰ মাজত এটা সম্পৰ্কত পৰিণত হয় অঞ্জলি শ আৰু ভিকটিম সন্দীপৰ মাজত আৰু তেওঁলোকে দুইজনে লগ খাই কলকাতাৰ হোটেলতো নৈশ যাপন কৰে আৰু পুনেতো নৈশ যাপন কৰে সন্দীপ ইতিমধ্যে বিবাহিত তেওঁৰ 13 বছৰীয়া সন্তানো আছে কিন্তু তথাপিও সন্দীপে অঞ্জলিক কয় যে তেওঁ অঞ্জলিক বিবাহ কৰিব কিন্তু অঞ্জলি সেই বিবাহৰ কাৰণে ৰাজি নাছিল কাৰণ তেওঁৰ ইতিমধ্যে এজন খুব ঘনিষ্ঠ বন্ধু আছিল আৰু দুইজনেই বিয়া পতাৰ সিদ্ধান্ত লৈছিল এই অঞ্জলিৰ বন্ধুজনৰ নাম আছিল যি আনজন অভিযুক্ত বিকাশ শ
এই অঞ্জলি শ্ব'ৰ অৰিজিনটো হ'ল বিহাৰৰ, কিন্তু জন্মসূত্ৰে তেওঁ কলকাতাৰে বাসিন্দা। আৰু এই বিকাশ শ্ব' অৰিজিনটো হ'ল উত্তৰ প্ৰদেশৰ, কিন্তু তেওঁ জন্মসূত্ৰে কলকাতাৰে বাসিন্দা। যেতিয়া ভিক্টিম সন্দীপে বিবাহৰ কাৰণে জোৰ দিলে অঞ্জলিক, আৰু তেওঁ খুব দামী দামী গিফ্টো উপহাৰ দিয়ে, শেষত গৈ অঞ্জলিয়ে তেওঁক এভইড কৰিব ধৰিলে। যিমানে অঞ্জলি এভইড কৰিব ধৰিলে সন্দীপক, ভিক্টিমে সিমানেই বেছি পজেচিভ হৈ গ'ল, সিমানেই বেছি অঞ্জলিৰ পিছত লাগিলে। আৰু এটা সময়ত গৈ অঞ্জলিয়ে টেলিফোন নাম্বাৰটো ব্লক কৰি দিলে সন্দীপৰ। যেতিয়া সন্দীপে অঞ্জলিক কোনো ধৰণৰ কানেক্ট কৰিব নোৱাৰা হ'ল, তেওঁক লগ ধৰিবও নোৱাৰা হ'ল, তেতিয়া অলপ জেদত গৈ বা প্ৰতিশোধ পৰায়ণৰ নিচিনা হৈ সন্দীপে অঞ্জলিৰ পৰিয়ালৰ লোকসকলৰ তথ্য পাতি সংগ্ৰহ কৰি আৰু অঞ্জলিৰ বন্ধু বিকাশৰ গোটেই তথ্য পাতি সংগ্ৰহ কৰি তেওঁলোকক টেলিফোন কৰি কৰি ক'বলৈ ধৰিলে যে অঞ্জলি বেয়া ছোৱালী, তেওঁৰ লগত সম্পৰ্ক আছে, এইবিলাক কথা। বিকাশ যি অভিযুক্ত, যি অঞ্জলিৰ বন্ধু, যাৰ লগত বিয়া হোৱা ঠিক হৈ আছিল আগতে, সেই বিকাশলৈ সন্দীপে কিছুমান ফটোগ্ৰাফ পঠাই দিলে। সেই ফটোগ্ৰাফখিনি আছিলে যে যেতিয়া অঞ্জলি আৰু সন্দীপে হোটেলত নৈশযাপন কৰিছিলে, সেই কেইটা দিনৰ কিছু ঘনিষ্ঠ মুহূৰ্তৰ কিছু ফটোগ্ৰাফ। এই ফটোগ্ৰাফখিনি যেতিয়া অঞ্জলিৰ বন্ধু বিকাশলৈ পঠাই দিলে, বিকাশ আৰু অঞ্জলিৰ মাজৰ যিটো সম্পৰ্ক আছিলে সেই সম্পৰ্কটো অলপ ফাট মেলে। কিন্তু তথাপিও দুয়োৰে মাজত পুনৰ বুজাবুজি হয়, আৰু তেতিয়া দুয়োৱে ঠিক কৰে যে সন্দীপৰ হাতত যিখিনি ফটোগ্ৰাফ আছে সেই ফটোগ্ৰাফখিনি কেনেকৈ লৈ আনিব পৰা যায়। তেওঁলোকে ঠিক কৰিলে যে অঞ্জলিয়ে পুনৰ লগ পোৱাৰ বাহানাত সন্দীপক কলকাতালৈ মাতিব। কলকাতালৈ মাতি প্ৰথম অঞ্জলি যাব লগ পাব, আৰু তেতিয়াই অলপ সময়ৰ পিছতে গৈ অঞ্জলিৰ বন্ধু বিকাশ উপস্থিত হ'ব। বিকাশ আৰু অঞ্জলিয়ে দুয়ো মিলি সন্দীপক অভাৰ পাৱাৰ কৰি তাৰ পৰা যিকেইটা মোবাইল তাৰ লগত পোৱা যাব সেইকেইটা কাঢ়ি লৈ আনিব, যাতে সেই ঘনিষ্ঠ মুহূৰ্তৰ ফটোগ্ৰাফবিলাক সম্পূৰ্ণভাৱে তেওঁলোকৰ হস্তগত হয়। এই ধৰণেৰে প্লেন কৰি প্ৰথমে অঞ্জলিয়ে ভিক্টিমক কলকাতাৰ হোটেললৈ মাতিলে। কিন্তু ইমান দিন মোবাইল ফোন ব্লক কৰি থোৱাৰ পিছত আকৌ খুলি যেতিয়া সন্দীপক মাতিলে, সন্দীপৰ কিছু সন্দেহ হ'ল, আৰু তেওঁ ক'লে যে মই কলিকতাত নহয়, মই গুৱাহাটীত লগ পাম। কাৰণ সন্দীপৰ বিশ্বাস যে অঞ্জলিৰ লগত তেওঁৰ প্ৰথম চিনাকি হৈছিলে যেতিয়া কামাখ্যা দৰ্শন কৰি গুৱাহাটীৰ পৰা কলিকতালৈ গৈছিলে। গতিকে শেষত অঞ্জলিও মান্তি হ'ল যে গুৱাহাটীতে লগ পোৱা যাব। বিকাশক ক'লে যে দুয়োজন, বিকাশ আৰু অঞ্জলি কলিকতাৰ পৰা আহিব। সন্দীপ যেতিয়া হোটেলত অঞ্জলিৰ লগত থাকিব, তেতিয়া বিকাশে সেই হোটেলত উপস্থিত হৈ তেওঁলোকে যি ধৰণে প্লেন কৰিছে সেই প্লেন কৰা মতে সন্দীপক অভাৰ পাৱাৰ কৰি মোবাইলকেইটা হস্তগত কৰিব। সেই প্লেন কৰা মতে যোৱাকালি সন্দীপ পুনেৰ পৰা আহি গুৱাহাটীত উপস্থিত হ'ল ফ্লাইটেৰে। সন্দীপেই যোগাৰ কৰি দিয়া টিকেটেৰে অঞ্জলি কলিকতাৰ পৰা আহি বৰঝাৰত উপস্থিত হ'ল। দুয়ো বৰঝাৰত লগ পালে, আৰু বিকাশ বেলেগ এখন ফ্লাইটেৰে কলিকতাৰ পৰা আহি বৰঝাৰত উপস্থিত হ'ল। সন্দীপ আৰু অঞ্জলিয়ে ৰেডিশ্যনত আগৰ পৰাই ৰুম বুক কৰি থৈছিলে। সেই ৰুমত গৈ উপস্থিত হ'ল। অঞ্জলিয়ে বিকাশক জনাই দিলে যে তেওঁলোক ৰেডিশ্যনৰ 922 নম্বৰ ৰুমত থাকিব। বিকাশেও সেইমতে হোটেলত উপস্থিত হৈ তেওঁ ৰুম বুক কৰিলে 10th ফ্ল'ৰত। এই ভিক্টিম আৰু অঞ্জলি আছিলে 9th ফ্ল'ৰত, আৰু বিকাশ 10th ফ্ল'ৰত উপস্থিত হৈ 124 নম্বৰ ৰুম
তেওঁ নিজৰ কাৰণে ল'লে আগতে প্লেন কৰা ধৰণেৰে অঞ্জলিয়ে 922 নম্বৰ ৰুমৰ দৰজাখন অলপ খুলি থৈছিল হোটেলৰ কোঠাত যেতিয়া অঞ্জলি আৰু সন্দীপ উপস্থিত হ'ল তাৰ আধা ঘণ্টামানৰ পিছতে বিকাশ নিজৰ ৰুমৰ পৰা ওলাই 922 নম্বৰ ৰুমত সোমায় বিকাশ সোমোৱাৰ লগে লগে এই যিজন ভিকটিম সন্দীপ তেওঁ বিকাশক চিনি পালে আৰু দুয়োৰে মাজত তেতিয়া হতাহতি আৰম্ভ হ'ল সেই হতাহতিত দুইজন আঘাতপ্ৰাপ্ত হয় কিন্তু বেছি আঘাতপ্ৰাপ্ত হয় ভিকটিম বিকাশৰ গাত বিশেষ আঘাতৰ চিন নাই আৰু সেই হতাহতি যেতিয়া দুইজনৰ মাজত হ'ল মোবাইল কাঢ়িবলৈ ধৰিলে বিকাশে এটা সময়ত মুখত খোপা মাৰিও ধৰিছে এই যিজন ভিকটিমৰ আৰু তেওঁ খুব চিঞৰ-বাখৰ কৰিছে তাতে এটা ডাষ্টবিনো আছে ষ্টিলৰ সেই ডাষ্টবিনো আমি দেখিছোঁ যে ভাঙি আছে গতিকে ডাষ্টবিনেৰো বোধ হয় প্ৰহাৰ কৰিছে ভিকটিমক গতিকে এটা সময়ত ভিকটিম আঘাতপ্ৰাপ্ত হৈ খুব ৰক্তক্ষয় হয় তেওঁৰ নাকেৰেও যথেষ্ট তেজ ওলায় আৰু এটা সময়ত তেওঁ মূৰ্ছা যায় এই ভিকটিমক কাবু কৰিবলৈ দুইজন অভিযুক্তই আগৰ পৰা প্লেন কৰি আছিলে আৰু তেওঁলোকে ভিকটিমক চাহৰ লগত বা কফিৰ লগত বা পানীৰ লগত মিলাই খুৱাবলৈ স্লিপিং টেবলেটৰ নিচিনা টেবলেট লৈ আহিছিলে সেইখিনি টেবলেট আমি পাইছোঁ যদিও খুৱাব পাৰিছিলে নে নাই এতিয়ালৈকে আমি ক'ব পৰা হোৱা নাই কলিকতাৰ পৰাই ভিকটিমক খুৱাই বেহুচ কৰিবলৈ লাড়ু বনাই আনিছিলে আৰু সেই লাড়ুত তেওঁলোকে অভিযুক্তই কোৱা মতে ভাং মিহলাই আনিছিলে যাতে অলপ খালে তেওঁ নিচা হয় বা অলপ বেহুচ হৈ যায় আমাৰ তথ্যমতে গম পোৱা গৈছে যে সেই লাড়ুৰ আধা লাড়ু ভিকটিমক তেওঁলোকে খুৱাইছিলে অঞ্জলিয়ে খুৱাইছিলে যিহেতু মূৰ্ছা গ'ল ভিকটিম তেওঁ আঘাতপ্ৰাপ্ত হ'ল হেড ইঞ্জুৰিও থাকিব পাৰে আৰু অত্যন্ত ৰক্তক্ষৰণ হৈছে এটা সময়ত তেওঁ মূৰ্ছা গ'ল আৰু অৱশেষত সেই ভিকটিমৰ মৃত্যু হ'ল যেতিয়া মূৰ্ছা গ'ল তেতিয়া আমি তাত এডাল ৰছী পাইছোঁ সেই ৰছীৰ আমি উৎস যেতিয়া বিচাৰিলোঁ তেতিয়া দেখা গ'ল যে অভিযুক্তৰ যি মোনা আমি পাইছোঁ বা বেগ পাইছোঁ সেই বেগত 5ডাল ৰছী পাইছোঁ সেই ৰছীখিনি গামোচা ফালি নিজে মেৰাই ৰছী বনাইছে সেই ৰছীখিনি কিয় আনিছিলি বুলি কোৱাত অভিযুক্তই কৈছে যে যেতিয়া মূৰ্ছা যাব তেতিয়া হাত আৰু ভৰি যাতে বান্ধিব পাৰিম সেইকাৰণে সেই ৰছীখিনি বনাই অনা হৈছিলে যেতিয়া ভিকটিম মূৰ্ছা গ'ল পৰি গ'ল ৰক্তক্ষৰণ হ'ল বিকাশ আৰু অঞ্জলি দুইজন অভিযুক্তই তাৰ পৰা পলোৱাৰ সিদ্ধান্ত ল'লে তেওঁলোক দুয়ো তাৰ পৰা হোটেলৰ পৰা ওলাই আহে আৰু ওলাই আহি বাহিৰত গেটৰ পৰা ওলাই বিকাশে নিজৰ ফোন নাম্বাৰৰ পৰা হোটেল ৰেডিশ্যনৰ কাউণ্টাৰত ফোন কৰি জনায় যে 922 নম্বৰ ৰুমত যিজন আলহী আছে তেওঁ অসুস্থ আৰু হোটেলৰ কৰ্তৃপক্ষক সহায় কৰিব লাগে সেই ফোনটো কৰি বিকাশ আৰু অঞ্জলি দুই মিলি এখন টেক্সি ভাড়া কৰে আৰু টেক্সি ভাড়া কৰি প্ৰথম ৰেলৱে ষ্টেচন যায় তেওঁলোকে গম পোৱা নাই কোনখন ৰেলৱে ষ্টেচন কিন্তু আমি সন্দেহ কৰিছোঁ যে ওচৰত যিখন আছে সেইটো কামাখ্যা ৰেলৱে ষ্টেচনতে যাব পাৰে বুলি যাতে যি ৰেল পায় কলিকতালৈ যোৱা সেই ৰেলত উঠি তেওঁলোক কলিকতা পাবগৈ পাৰে কিন্তু অলপ দেৰিৰ পিছত তেওঁলোকে নিজৰ প্লেন সলায় আৰু পূৰ্বতে বুক কৰি থোৱা ফ্লাইট ঘূৰি যাবলৈ যোৱাকালি ৰাতি 9:15 যিখন ইণ্ডিগো ফ্লাইট সেইখনত দুটা টিকেট বুক কৰি তেওঁলোকে আগতেই থৈছিলে এটা অঞ্জলিৰ নামত আৰু এটা বিকাশৰ নামত তেওঁলোকে সিদ্ধান্ত লয় যে ফ্লাইটেৰে তেওঁলোক ঘূৰি যাবগৈ কলিকতালৈ 9:15 ফ্লাইটখনেৰে আৰু সেইমতে তেওঁলোক এয়াৰপৰ্টৰ ফালে বৰঝাৰৰ ফালে গৈ থাকোঁতে আমাৰ যিহেতু পুলিচৰ টীম সক্ৰিয় হৈ গৈছিলে ইতিমধ্যে তথ্য যিখিনি আমি পাইছিলোঁ সেই তথ্যৰ ভিত্তিত বৰঝাৰ আউটপোষ্টৰ যি আমাৰ ইনচাৰ্জ সঞ্জীৱ সন্দিকৈয়ে তেওঁৰ টীমৰ জৰিয়তে পুলিচ নাকা লগাই বৰঝাৰ এয়াৰপৰ্ট সোমোৱাৰ আগে দুয়ো অভিযুক্তকে আটক কৰে
গতিকে মোটামুটি দেখা গ'ল যে যিজন ভিক্টিম তেওঁ পুনেৰ তেওঁৰ সম্পৰ্ক আছিলে অঞ্জলিৰ লগত আৰু সেই সম্পৰ্কত ফাট মেলে শেষত গৈ অঞ্জলি আৰু তেওঁৰ যাৰ লগত বিবাহ হোৱাৰ ঠিক হৈছিলে বিকাশ দুয়ো মিলি এই গোটেই ঘটনাটো সংঘটিত কৰে ইয়াত এই তিনিজন ব্যক্তি জড়িত ভিক্টিম অঞ্জলি আৰু বিকাশ এতিয়ালৈকে আমাৰ কৰা অনুসন্ধান মতে আৰু কোনো চতুৰ্থ ব্যক্তিৰ ইয়াত ইনভলভমেণ্ট আমি পোৱা নাই যিখিনি আমি সিজ কৰিছোঁ দুইজন অভিযুক্তৰ পৰা ভিক্টিমৰ যিটো মোবাইল ফোন আছিলে সেই মোবাইল ফোনটো আমি সিজ কৰিছোঁ অভিযুক্তই যি কাপোৰ পিন্ধি আছিলে সেই কাপোৰত তেজৰ দাগ আছে অভিযুক্তৰ যি মোবাইল ফোন তাৰ হোৱাটছআপ চেটত অঞ্জলি আৰু বিকাশৰ লগত যি কথোপকথন হৈছিলে হোৱাটছআপ কথোপকথন সেইখিনি আমি পাইছোঁ গতিকে আমাৰ অনুসন্ধান আৰু তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা বস্তুখিনি আমি যদি মিলাওঁ গতিকে তাত আৰু বেলেগ কোনো এংগল আমি এতিয়ালৈকে দেখা নাই এইখিনি গোটেই ঘটনাটোৰ বিষয়ে মই সবিশেষ আপোনালোকক ক'লোঁ ধন্যবাদ ঘটনাটোত যিটো আমি আমাৰ তথ্য পাইছোঁ 2:30মান বজাত ঘটনাটো সংঘটিত হৈছে 2টামান বজাত এই ভিক্টিম আৰু অঞ্জলি তেওঁলোকৰ ৰুমত সোমাইছে আৰু তাৰ অকণমান 10 মিনিটৰ ইফাল সিফালতে বিকাশো তেওঁ নিজৰ ৰুমত সোমাইছে তাৰপিছত 2:30মান বজাত ঘটনাটো সংঘটিত হৈছে তাৰ অকণমান আমি এৰাউণ্ড 3:20-3:30 মানতে তেওঁলোক ওলাই গৈছে তাৰ পৰা পঢ়ি ল'বা সেইখিনি ফৰেনচিক যেতিয়া আমি কৰিম সেই ফৰেনচিক এক্সামিনেশ্যনৰ পিছতহে যি ফটো বা কিবা আছে আমি এক্সট্ৰেক্ট কৰিম যিহেতু অনুসন্ধানত আমি তেনেকৈ চাব নোৱাৰোঁ গতিকে এতিয়া আমি সেইখিনি চোৱা নাই তেওঁলোকৰ সন্দীপৰ ভাতৃ আহি উপস্থিত হৈছে গুৱাহাটীত আৰু তেওঁৰ এজাহাৰৰ ভিত্তিত আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ যেহেতু তেওঁলোকে নিজে ফোন কৰি হোটেলৰ কথাটো ক'লে তাৰমানে তেওঁলোকে আচলতে মাৰো বুলি মাৰি পেলোৱা নাছিল অচেতন কৰি তেওঁলোক অভিযুক্ত দুয়োজনেই এতিয়ালৈকে যিখিনি কথা কৈ আছে যে ভিক্টিমক হত্যা কৰাৰ উদ্দেশ্য তেওঁলোকৰ নাছিলে তেওঁলোকৰ উদ্দেশ্যটো আছিলে ভিক্টিমক অভাৰ পাৱাৰ কৰি তেওঁক বেহুচ কৰি তেওঁৰ পৰা মোবাইল ফোন যিটো মোবাইলত এই ভিক্টিম আৰু অঞ্জলিৰ ঘনিষ্ঠ মুহূৰ্তৰ ফটোগ্ৰাফবিলাক আছিলে সেই মোবাইলটো হস্তগত কৰাই তেওঁলোকৰ উদ্দেশ্য আছিলে আৰু সেইকাৰণে সেইটো জাষ্টিফাই কৰিবলৈ দুইজন অভিযুক্তই কৈছে যে আমি গেটৰ পৰা ওলাই হোটেল কৰ্তৃপক্ষক আমি ফোন কৰি জনাইছিলোঁ যে তেনেকুৱা এজন ব্যক্তি তাত অসুস্থ হৈ 922 নম্বৰ ৰুমত আছে বুলি বিকাশ যিজন অভিযুক্ত তেওঁ কেমিকেল ইঞ্জিনিয়াৰিং পঢ়িছিলে কিন্তু পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ তেওঁ কলেজ ড্ৰপ আউট আৰু তেওঁৰ পিতৃৰ যি ব্যৱসায় এই যে ভঙা চিঙা বস্তুবিলাক যে কালেক্ট কৰি বিক্ৰী কৰে স্ক্ৰেপৰ ব্যৱসায় সেই তেওঁলোকৰ পৰিয়ালটো স্ক্ৰেপৰ ব্যৱসায়ৰ লগত জড়িত আৰু তেওঁ আৰু তেওঁৰ ভাতৃ দুয়োৱে দেউতাকক এই ব্যৱসায়ত সহায় কৰে অঞ্জলি তেওঁ ক্লাছ 12 পাছ আৰু এখন সপ্তগিৰি বুলি ৰেষ্টুৰেণ্ট আছিলে কলিকতা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ভিতৰত সেই সপ্তগিৰি ৰেষ্টুৰেণ্টৰ তেওঁৰ কাউণ্টাৰত বহিছিলে অঞ্জলি আৰু এই গোটেই ঘটনাটো খুব কম সময়ৰ ভিতৰত গুৱাহাটী পুলিচে সলভ কৰিছে আমাক জনাইছিলে 3:45 মানত আৰু 4টা বজাত গৈ আমাৰ ডিচিপি ৱেষ্ট পদ্মনাভ বৰুৱা এডিচিপি নতুনকৈ আহিছে দেৱশ্ৰী চৌধুৰী এচিপি জালুকবাৰী আমাৰ সোমালিম যি মোৰ লগতে আছে আইচি জালুকবাৰী
প্ৰীতম দাস তেওঁলোকে ক্ষিপ্ৰতাৰে 2 ঘণ্টাৰ ভিতৰতে কেছ ইনভেষ্টিগেট কৰি অভিযুক্তক কৰায়ত্ব কৰে আৰু যদি এই দুইজন অভিযুক্ত বাই ফ্লাইটেৰে গুৱাহাটী এৰিবলৈ সক্ষম হ'লেহেঁতেন তেতিয়াহ'লে কিজানি আমাৰ ইনভেষ্টিগেশ্যন বহুত দীঘলীয়া হ'লহেঁতেন গতিকে মই